নমস্কাৰ, আপুনি চাই আছে জাগৰণ লাইভ 18। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কক নতুন দিশ দিব পৰা এটা বিশেষ খবৰৰ সৈতে আজিৰ এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। ভাৰতৰ পুৰণি বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই এইবাৰ ভাৰতৰ বাবে আগবঢ়াইছে বিশেষ প্ৰস্তাৱ। কি আছে এই বিশেষ প্ৰস্তাৱত? ৰাছিয়াৰ মতে এই প্ৰস্তাৱত ভাৰত সন্মত হ'লে দুয়োখন দেশেই অৰ্থনৈতিক ক্ষেত্ৰত এক বিশেষ সক্ষমতা লাভ কৰিব। এই প্ৰস্তাৱত কি আছে জানো আহক। প্ৰথমেই ভাৰতৰ বাবে ৰাছিয়াৰ নৰ্দাৰ্ণ চি ৰুট ব্যৱহাৰৰ প্ৰস্তাৱ। ৰাছিয়াই ভাৰতক উত্তৰ সাগৰীয় পথ বা নৰ্দাৰ্ণ চি ৰুট ব্যৱহাৰ কৰি সামুদ্ৰিক বাণিজ্য সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। এই উদ্দেশ্যেই দুয়োখন দেশৰ মাজত এখন বুজাবুজি স্মাৰক স্বাক্ষৰ কৰাৰ বিষয়ে আলোচনা চলি আছে। এই পথটো আৰ্কটিক অঞ্চলৰ মাজেৰে অতিক্ৰম কৰে। যদি এই পথ নিয়মিতভাৱে ব্যৱহাৰ কৰা হয় তেন্তে ভাৰতৰ পৰা ইউৰোপলৈ পণ্য পৰিবহণৰ সময় যথেষ্ট হ্ৰাস পাব পাৰে। ফলস্বৰূপে পৰিবহণ ব্যয় কমিব আৰু ভাৰতীয় ৰপ্তানিকাৰকসকলে অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয়তে, মুক্ত বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ আলোচনা। ৰাছিয়া আৰু ভাৰতে সেৱাখণ্ড আৰু বিনিয়োগ সম্পৰ্কীয় এক মুক্ত বাণিজ্য চুক্তি বা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ সম্ভাৱনালৈ আলোচনা আগবঢ়াইছে। এই চুক্তি সম্পন্ন হ'লে তথ্য প্ৰযুক্তি, বেংকিং, স্বাস্থ্য, শিক্ষা, পৰিবহণ আদি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ কোম্পানীসমূহে সহজে বিনিয়োগ আৰু ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিব। লগতে নতুন বিনিয়োগ চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যও লোৱা হৈছে। তৃতীয় প্ৰস্তাৱ অনুসৰি দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণৰ লক্ষ্য আৰু ভাৰত ৰাছিয়াই দুয়ো দেশৰ বাণিজ্য পৰিমাণ অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। ইয়াৰ অংশ হিচাপে ভাৰতত প্ৰথমবাৰৰ বাবে ৰুছিয়া ট্ৰেড ফেয়াৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই বাণিজ্য মেলাত ৰাছিয়াৰ বিভিন্ন উদ্যোগ, প্ৰযুক্তি আৰু উৎপাদিত সামগ্ৰী ভাৰতীয় বজাৰত প্ৰদৰ্শন কৰা হ'ব। একে সময়তে ভাৰতীয় উদ্যোগসমূহেও নতুন অংশীদাৰিত্বৰ সুযোগ লাভ কৰিব। বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপসমূহ সফল হ'লে শক্তি, পৰিবহণ, উৎপাদন, তথ্য প্ৰযুক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত ৰাছিয়া সহযোগিতা অধিক গভীৰ হ'ব। এই প্ৰস্তাৱসমূহ এতিয়াও আলোচনাৰ পৰ্যায়ত আছে। দুয়োপক্ষৰ মাজত চূড়ান্ত চুক্তি সম্পন্ন হোৱাৰ পিছত ইয়াৰ সম্পূৰ্ণ স্পষ্ট ৰূপ হ'ব।